হয়, আমগুৰি এটা অতি ব্যস্ততাপূৰ্ণ পথ। যিকোনো মুহূৰ্ততে টিফুক নদীত জাহ যাব পাৰে। আৰু এই মুহূৰ্তত মই সতীৰ্থক অনুৰোধ জনাম এটা পথৰ দৃশ্য দেখুৱাবলৈ। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ যিহেতু বৰাহীবাৰীত। আৰু বৰাহীবাৰী অতি ব্যস্ততাপূৰ্ণ পথ এইটো হৈছে মেহগড় আলি। আৰু এই মেহগড় আলিটো এতিয়া কিন্তু টিফুক নদী খহনীয়া কবলত পৰিছে। যিকোনো সময়তে কিন্তু পথটো টিপা যাব পাৰে। আৰু যদিহে এই পথেদি গধুৰ যান বাহন আহে কিন্তু যিকোনো সময়তে টিফুক নদীত জাহ যাব। আৰু এটা ব্যাগুম বিভাগ আছে নাজিৰা লোক নিৰ্মাণ বিভাগ। কিন্তু নাজিৰা লোক নিৰ্মাণ বিভাগটোৱে কিন্তু এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কিন্তু তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ ফলত আজি কেইবাটাও জাতীয় দৌল সংগঠনৰ লগতে স্থানীয় ৰাইজে ক্ষোভ উজাৰিছে আৰু শান্তি দিব লাগিছিলে। কেৱল মাত্ৰ এটা বাঁহ দিয়ে দায়িত্ব সামৰিছে নাজিৰা লোক নিৰ্মাণ বিভাগে। মই পোনে পোনে জাতীয় দৌল সংগঠনৰ বিষয়ববীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছো। কি ক'ব, এই পথটো যিকোনো সময়তে টিফুক নদীত জাহ যাব পাৰে। আৰু এটা ব্যাগুম বিভাগ আছে লোক নিৰ্মাণ বিভাগ। আৰু এই বিভাগটোৱে কিন্তু পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কি ক'ব এই মুহূৰ্তত? হয়, দুৰ্ভাগ্যজনক কথাটো হ'ল যে এই যিটো টিফুক নদীয়ে ইতিমধ্যে ঐতিহাসিক যিটো মেঘৰ আলি, এইটো ব্যস্ততাপূৰ্ণ এটা পথ। যিহেতু এই পথটোৱেদিনিয়ে বৰচিলা, হালুৱাটিং, শিৱসাগৰ, চামগুৰি, ধদৰালি, জাজিল সংযোগী হৈছে এই পথটো। মূল পথ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আমগুৰি কলেজ, পিয়লি ফুকন কলেজ, বিভিন্ন বিদ্যালয়লৈ যোৱা এইটো মূল পথ। এই পথটোতে বাৰম্বাৰ এই টিফুক নদীয়ে এইটো গৰাখহনীয়াটো খহাই আনি পেলাই ৰাস্তাটো নিষেধ কৰি পেলাইছে। এজাক বৰষুণ দিলে ৰাস্তাই নে কি ধৰিব নোৱাৰে। গধুৰ যান বাহন আহিলে বাগৰি পৰাৰ সম্ভাৱনা আছে। যিহেতু আমি সংবাদ মাধ্যমৰ জৰিয়তে আগতে অৱগত কৰাৰ কেইদিনমানৰ পিছতে নাজিৰা লোক নিৰ্মাণ বিভাগে বাঁহৰ 3ডাল খুঁটা পুতি পেলাই তেওঁলোকে এটা ফিটা মাৰি এটা সাংকেতিক চিহ্ন দিছিল। আজি সাংকেতিক চিহ্ন দিয়াৰ আজি প্ৰায় 1 বছৰ পাৰ হৈ গৈছিল। সাংকেতিক চিহ্নটো বৰ্তমান মাত্ৰ এটা খুঁটাহে বৰ্তমান সময়ত আছেগৈ। যেতিয়া সংবাদ মাধ্যমৰ জৰিয়তে আমি অৱগত কৰোঁ তেতিয়া নাজিৰা লোক নিৰ্মাণ বিভাগে হাৰ পায়। বাকী কেইটা দিনত কিন্তু সেই নাজিৰা লোক নিৰ্মাণ বিভাগ শুই থাকে। যিহেতু লোক নিৰ্মাণ বিভাগৰ কিছুমান বিষয়ববীয়া থাকে, আমি দেখিছোঁ যে ৰাস্তা নলা-নৰ্দমা পানী যাবৰ বাবে খান্দি দিয়ে। তেওঁলোককো এই মুহূৰ্তত বৰ্তমান দেখা পোৱা অৱস্থাত নাই। আৰু দ্বিতীয় কথাটো হ'ল যে আমগুৰি যিটো গড়কাপ্তানি বিভাগটো আছিলে, আমগুৰি গড়কাপ্তানি বিভাগটো থাকোঁতে তেওঁলোকে চাই আছিলে। কিন্তু আমগুৰি গড়কাপ্তানি বিভাগটো ইয়াৰ পৰা উঠাই নিয়াৰ পিছত নাজিৰা লোক নিৰ্মাণ বিভাগে আমগুৰিস্থিত যিবিলাক পথ আছে তেওঁলোকে মাহীয়া দৃষ্টিৰে চাবলৈ ইতিমধ্যে আৰম্ভ কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল যে ইয়াতে ঠিকাদাৰবিলাকক যেতিয়া এই ৰাস্তাটো মানে নিৰ্মাণ কৰিবলৈ আবণ্টন দিয়ে, তেওঁলোকে কি কৰে, 2 নম্বৰী কৰি, কেৱল 2 নম্বৰী কৰি ওপৰতে কেইটামান মেটেল মাৰি দি পেলাই পাতলাকৈ এটা প্ৰলেপ দি পেলাই তেওঁলোক গুচি যায়। আৰু সেই ৰাস্তাটো ইতিমধ্যে 5 বছৰ দিন নাযায়। আমি এবাৰ আহ্বান জনাইছোঁ, যিহেতু আমগুৰি সমষ্টিৰ প্ৰতিভা জৰিকা ডাঙৰীয়া থকাৰ অৱস্থাত যিহেতু এই ঐতিহাসিক মেঘৰ তেখেতে নিৰ্মাণ নকৰিলে আৰু কৰিছিলে যদিও বহুত দুৰ্বলভাৱে কৰিলে। তাৰপিছতে আহিলে যিহেতু আমগুৰি সমষ্টি নিষেধ হোৱাৰ পিছতে আহিলে ধৰক আমাৰ দেৱব্ৰত শইকীয়া ইতিমধ্যে মেঘৰ কোনো কাণসাৰ নিদিলে। বৰ্তমান সময়ত বিজেপি দলৰ পৰা জয়ী হৈ আহিছে ময়ূৰ বৰগোহাঁই। তো ময়ূৰ বৰগোহাঁই ঐতিহাসিক মেঘৰ কি ব্যৱস্থা গ্ৰহণ কৰে তাৰো লক্ষণীয় হ'ব। আমি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক আহ্বান জনাইছোঁ যে ৰাইজে আপোনাক ভোট দি জিকাইছে। যে ঐতিহাসিক এই ব্যস্ততাপূৰ্ণ মেঘৰ আলিটোত চকু দিয়ে। আৰু যি ঠিকাদাৰক এইবাৰ এই ৰাস্তাটো আবণ্টন দিব, সেই ঠিকাদাৰে চাগে 2 নম্বৰ কৰি পইচা খাই যাতে ৰাস্তাটো এবছৰতে নিখেষ হৈ যোৱাৰ ব্যৱস্থা কৰি থৈ নাযায়। ৰাস্তাটো ভালদৰে হ'ব লাগিব। আৰু শিৱসাগৰ নাজিৰাস্থিত গড়কাপ্তানি বিভাগক আমি আহ্বান জনাইছোঁ যে এই ইয়াতে টিফুক নদীৰ কিনাৰত যি অৱস্থা হৈ আছে, ইয়াত সাংকেতিক চিহ্নৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু ইয়াত যদি কেনেবাকৈ দুৰ্ঘটনা হ'বলৈ হয়, মানুহ যদি বিপদত পৰিবলৈ হয়, গাড়ী যদি লুটি খাই যাবলৈ হয়, মানুহ যদি দুৰ্ঘটনাগ্ৰস্ত হ'বলৈ হয়, তেনেহ'লে এই দুৰ্ঘটনাগ্ৰস্ত মানুহৰ জগৰীয়া হ'ব নাজিৰা লোক নিৰ্মাণ বিভাগ। আৰু ইয়াত যি দুৰ্ঘটনা মানুহ হ'ব, ইয়াত যদি গাড়ী ভাগিব, এই সকলোবিলাক কিন্তু আমি নাজিৰা গড়কাপ্তানি বিভাগৰ মুখ্য কাৰ্যালয়ত নি পেলাই কাৰ্যালয়লৈ লৈ যাম। তেওঁলোকে ইয়াৰ ব্যৱস্থা কৰি দিব লাগিব। মানুহৰ দুৰ্ঘটনা হ'লে তেওঁলোকক চোৱা চিতাৰ ব্যৱস্থা তেওঁলোকে কৰিব লাগিব। সতীৰ্থক মই এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। যিহেতু এই পথটো যদি আপুনি চাই প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে, প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। বাৰম্বাৰ স্থানীয় লোকসকলে এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনাই আহিছে যদিও কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এজন স্থানীয় ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। দেখিবলৈ পোৱা গৈছে পথটো এতিয়া জৰাজীৰ্ণ হৈছে আৰু যিকোনো সময়তে পথটো টিফুক নদীত জাহ যাব। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আমাৰ বাৰে প্ৰতি আমি বিভাগীয় কৰ্তৃপক্ষকটো জনাই আছোঁ। জনাই থকাৰ পিছতে আগত এজনে কৈছে যে আমাৰ বেৰিকেড দিবলৈ হ'লে বাঁহৰ কেইটামান খুঁটা পুতিয়ে তেওঁলোকে দায়িত্ব সামৰিছে। আমি চৰকাৰলৈ এটাই অনুৰোধ, এই বাৰিষাতে আমাৰ এই ৰাস্তা চোৱা গুচি যাব চাগে, টিফুকত জাহ যাব। তাক চৰকাৰলৈ এইটোৱে অনুৰোধ কৰিছোঁ যে আপোনালোকে ইমান ধৰক ঢাক ঢোল বজাই আমাৰ বহুত উন্নয়ন হৈছে, কিবা হৈছে। আমাৰ মেঘৱালিটোৰ ক্ষেত্ৰত কেলৈ এনেকুৱা? আমাৰ মেঘৱালিটোতো এইটো আমাৰ সাংঘাতিক, এইটো আমাৰ যাতায়াতৰ আমাৰ সাংঘাতিক স্কুলৰ ল'ৰা ছোৱালী যোৱা। এই আপোনালোকে নিজে দেখিছে এইটো কিমান খাল বাম। এইপিনে যদি কেনেবাকৈ অকণমান ডাঙৰ গাড়ী এখন যদি আমি আহিবলৈ হয়, গধুৰ গাড়ী এখন, তেতিয়াহ'লে হয়তো এইখিনি টিফুকত জাহ যাব। গাড়ীও হয়তো টিফুকলৈ যাবলৈ আছে। তেতিয়াহ'লে চৰকাৰক এটা অনুৰোধ কৰিছোঁ যে এইটো আমাক মাহীয়া চকুৰে নাচাই,
এই ৰাস্তাটো সম্পূৰ্ণৰূপে আপোনালোকৰ দায়িত্বত সম্পূৰ্ণভাৱে কাম কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছো। যিহেতু নাজিৰা সমষ্টি বিধায়ক নতুনকৈ নৱনিযুক্ত বিধায়ক ময়ূৰ বৰগোহাঁই, আৰু ময়ূৰ বৰগোহাঁই এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বা নাজিৰা লোক নিৰ্মাণ বিভাগে এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।